2013 আমি আমাৰ এষ্টাব্লিছমেণ্ট হৈছিলে স্কুলৰ হয় আৰু তেতিয়াৰ পৰা আমি কণ্টিনিউ কৰি আছোঁ ল'ৰা ছোৱালীক ভাল এটা এডুকেশ্যন দিবলৈ চেষ্টা কৰোঁ যেন মানে এডুকেশ্যনৰ লগে লগে একাডেমিক এডুকেশ্যনৰ লগে লগে বাকী অলৰাউণ্ড ডেভেলপমেণ্টটো হয় যেন চ' আমি নাজানো কিমান দূৰ আগবাঢ়িছোঁ কিন্তু আমি চেষ্টা কৰি আছোঁ এতিয়ালৈকে আমাৰ এলুমিনাই বুলি ক'লে আমাৰ 1300 প্লাছে হৈ গ'ল আৰু এতিয়া বৰ্তমান আমাৰ 80+ ষ্টুডেণ্টছ আছে আমাৰ প্লে গ্ৰুপৰ পৰা আপাৰ কেজিলৈকে প্লে গ্ৰুপ নাৰ্চাৰী LKG আৰু UKG হয় হয় এনুৱেল ডে আমি একদম বিগিনিং 2013ৰ পৰাই কণ্ডাক্ট কৰি আহি আছোঁ চ' 12 বছৰ হৈ গ'ল আমাৰ পেৰেণ্টছৰ পৰা আমাৰ ৰেছপন্স বহুত ভাল আৰু পেৰেণ্টছো আমাক বহুত কপাৰেট কৰে বিশেষকৈ এনুৱেল ডে ফাংচন বুলি ক'লে বিশেষকৈ সৰু বাচ্চা হয় যিহেতু গোটেই ৰেছপন্সিবিলিটি আমাৰ টিচাৰ্ছ আৰু পেৰেণ্টছৰ ওপৰতেই থাকে তো পেৰেণ্টছে বহুতখিনি আমাক কপাৰেট কৰিছে এই ফাংচনটো মানে ছাকচেছফুলি অৰ্গেনাইজ কৰোঁতে আৰু ছাকচেছফুলি এইটো মানে আমাৰ বেলতলাত হয় এডমিশ্যন আমাৰ এতিয়া এনেই আমাৰ ছেশ্যন ষ্টাৰ্ট হয় এপ্ৰিলৰ পৰা এডমিশ্যন প্ৰচেছ চলি আছে এতিয়া এডমিশ্যন টিল মাৰ্চ আমাৰ চলিয়ে থাকে আৰু আদাৰৱাইজ এনেও প্লে গ্ৰুপ আৰু নাৰ্চাৰীৰ আমি এডমিশ্যন ৰাউণ্ড দ্য ইয়েৰ লওঁ যিহেতু সৰু বাচ্চা হয় তেওঁলোকে যেতিয়া আহে তেতিয়া আমি চেষ্টা কৰোঁ এডমিশ্যনটো লৈ ল'বলৈ আৰু বাচপনটো আমাৰ অলৱেজ নম্বৰ 1 আছে থাকিব সদায় থাকিব and I would like to thanks all my dear parents teachers and our respected director ma'am ইমানখিনি আগুৱাই লোৱাৰ কাৰণে আমাৰ বচপনত so thank you all of you thank you so much সুখবৰ এতিয়াৰ পৰা আপোনালোকৰ নিজৰ পছন্দৰ মোবাইল ফোনটো ল'ব পাৰিব আপোনালোকৰ নিজৰ বাজেটত কিয়নো আপোনালোকৰ বাবে গুৱাহাটী 6 মাইল পাঞ্জাৱী ৰোডত মুকলি কৰি দিয়া হৈছে স্মাৰ্ট ডিল নামৰ এখনি মোবাইল বিপণী য'ত আপোনালোকে মোবাইলৰ উপৰিও লেপটপ ল'ব পাৰিব আপোনালোকে যদিহে মোবাইলৰ ব্যৱসায় কৰিম বুলি ভাবিছে তেনেহ'লে হোলচেল দামত ইয়াৰ পৰা মোবাইল ক্ৰয় কৰি আপোনালোকে এটা সুন্দৰ ব্যৱসায়ো আৰম্ভ কৰিব পাৰে আপোনালোকৰ পুৰণি মোবাইল ফোনটো জমা দি নতুন ফোন ক্ৰয় কৰিব পাৰিব তাৰ উপৰিও যদিহে আপোনালোকক তাৎক্ষণিকভাৱে টকা দৰকাৰ হয় তেনেহ'লে আপোনালোকৰ ফোনটো স্মাৰ্ট ডিলত জমা দি তাৰ বিনিময়ত আপুনি টকা ল'ব পাৰিব গতিকে পলম নকৰি এতিয়াই আহক স্মাৰ্ট ডিললৈ আৰু লৈ যাওক আপোনালোকৰ মন পচন্দৰ মোবাইল ফোন সবিশেষ জানিবৰ বাবে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে